ট্ৰেডিং গোচৰত জড়িত গ্ৰেপ্তাৰ CBI AJRS মাৰ্কেটিং নামৰ প্ৰতিষ্ঠানৰ প্ৰবঞ্চক গোপাল পালক গ্ৰেপ্তাৰ কৰিছে CBI কোটি কোটি টকা লুণ্ঠন কৰি পলাই আছিল শিলিগুৰিত CBIৰ এটা দলে আজি গ্ৰেপ্তাৰ কৰে গোপাল পালক 2200 কোটি টকাৰ কেলেংকাৰী তদন্ত কৰি আছে CBIয়ে অনলাইন ট্ৰেডিংৰ 41টা গোচৰ তদন্ত চলাই আছে CBI দলে CBIৰ জালত পৰা প্ৰবঞ্চকৰ সংখ্যা 18লৈ বৃদ্ধি পাইছে এই মুহূৰ্তত জনাইছো খবৰ ট্ৰেডিং গোচৰত জড়িত গ্ৰেপ্তাৰ CBI AJRS মাৰ্কেটিং নামৰ প্ৰতিষ্ঠানৰ প্ৰবঞ্চক গোপাল পালক গ্ৰেপ্তাৰ কৰিছে CBI কোটি কোটি টকা লুণ্ঠন কৰি পলাই আছিল শিলিগুৰিত গোপাল পালে CBIৰ এটা দলে আজি গ্ৰেপ্তাৰ কৰিছে গোপাল পালক 2200 কোটি টকাৰ কেলেংকাৰী তদন্ত কৰি আছে CBI অনলাইন ট্ৰেডিংৰ 41টা গোচৰ তদন্ত চলাই আছে CBIৰ জালত পৰা প্ৰবঞ্চকৰ সংখ্যা ক্ৰমে বৃদ্ধি পাইছে 18লৈ বৃদ্ধি পাইছে CBIৰ জালত পৰা প্ৰবঞ্চকৰ সংখ্যা নমস্কাৰ মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে আচলতে জুবিন দাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব গতিকে সমূহ যিসকল প্ৰতিভা আছে যিসকলে গান ভাল পায় যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব লগতে ইয়াতে পুৰস্কাৰ আছেই বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব আমিও আছো আৰু সকলোকে আমি লগ পাম ধন্যবাদ